সৰু ল'ৰা ছোৱালীখিনিক আপোনালোকে সেই বজাৰৰ সেই যিখন বজাৰ মাছৰ বজাৰ মাংসৰ বজাৰ বহে য'ত চব্জিৰ বজাৰ বহে তাতে চান্দা তোলাৰ কাৰণে কিয় লগাই দিলে সেইটোহে ডাঙৰ কথা হৈছে সেই সৰু সৰু ল'ৰা ছোৱালীখিনিতো এতিয়াও বুজিয়ে উঠা নাই বিহু কি বস্তু নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাই আছে দৃষ্টিকোণ এটা কথা মই বহুত দিনৰ পৰাই ক'ব বিচাৰি আছিলোঁ কিন্তু ভাবোঁ যে কথাটো ক'লে হয়তো কোনোবাৰ ৰোখত পৰিম আৰু বৰ্তমান সমাজখন যথেষ্ট বেয়া কোনোবাৰ ৰোখত পৰাতকৈ মনে মনে থকাটোৱে শ্ৰেয় বুলি কেতিয়াবা ভবা যায় কিন্তু আমাক খাৰ খোৱা অসমীয়া বুলি এনেই নকয় আমি মনে মনে থাকিবও নোৱাৰোঁ কথাষাৰ কোৱা যায় কিন্তু মাধ্যমটো অলপ বেলেগ আৰু কথা কোৱাৰ হয়তো ষ্টাইলটো অলপমান বেলেগ আমাৰ সদায় বাপতি সাহোন বুলি আমি বিহুটোৰ কথা কওঁ বাপতি সাহোন বিশ্বত নাম উজ্বলোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কাম আমি কৰি আহিছোঁ বিহুটোক লৈ আমি সদায় জল্পনা কল্পনা কৰোঁ যথেষ্ট উৎসাহ উদ্দীপনাৰে আমি বিহু উদযাপন কৰোঁ বিশেষকৈ ৰঙালী বিহুৰ সময়ত আমি বিভিন্ন ধৰণে উদযাপন কৰোঁ ৰঙালী বিহুৰ প্ৰথম 7টা দিনত আমি 7 বিহুলৈকে উলহ মালহেৰে উদযাপন কৰোঁ এই সময়ছোৱাত আমাৰ মনটো যথেষ্ট উৎফুল্লিত হৈ থাকে বিহু যিহেতু এটা কৃষি কৰ্মৰ লগত জড়িত এটা উৎসৱ গতিকে আমি বিহুৰ লগত আমি গাঁৱলীয়া মানুহখিনিয়ে বিহুৰ লগত ওতপ্ৰোতভাৱে জড়িত বিহুৰ কথা যিখিনি জানো যিখিনি বুজি পাওঁ মোৰ এটা ডাউট আছে যে আমাৰ নতুন জেনেৰেশ্যনখিনিয়ে সেই কথাবিলাক অলপ যে বুজি পাব বা বুজি পায় সেই কথা মোৰ ডাউট আছে কিয় এই আশাৰ কথা ক'লোঁ আমি যেতিয়া এইকেইদিনৰ প্ৰেক্ষাপটত যদি মই চাব বিচাৰোঁ মই দেখিছোঁ যে আমাৰ ওচৰৰে বা মই ৰাস্তা ঘাটে যেতিয়া ঘূৰি থাকোঁ গাড়ীখন লৈ ওলাই যাওঁ তেতিয়া দেখোঁ যে বৰ্তমান এটা সংস্কৃতি গঢ় লৈ উঠিছে সেয়া হৈছে চান্দা সংস্কৃতি বিহু যেতিয়া পথাৰৰ পৰা মঞ্চ পালে মঞ্চ পোৱাৰ পিছত চান্দা সংস্কৃতিটো বহুত ডাঙৰ সংস্কৃতিলৈ পৰিণত হ'ল আৰু চান্দা সংস্কৃতিৰ কথা ক'লে হয়তো কিছুমানৰ ৰোখত পৰিব পাৰোঁ কিছুমানে কমেণ্টত গালিও দিব পাৰে এনেকুৱা নহয় যে চান্দা মই দি পোৱা নাই মই নামটো কিন্তু চান্দা নহয় মই অৰিহণা হিচাপে দিওঁ মোৰ ফেমিলিও দিয়ে আমি অৰিহণা দিওঁ নিজৰ বিহুখনৰ উদ্দেশ্যে নিজৰ অঞ্চলৰ যিখন বিহু থাকে সেই বিহুখনক আমি অৰিহণা দিওঁ আমাৰ লগতে আন বহুতে দিয়ে কিন্তু কথাটো তাতে অহা নাই সেই অৰিহণাটোৰ কাৰণে অহা নাই বিহুটো চান্দাৰ নামত যে বিজতৰীয়া হৈছে সেই কথাটোহে মই আলোচনা কৰিবলৈ ওলাইছোঁ যদি আপোনালোকে লক্ষ্য কৰে দেখিব যে আপোনালোকে ধৰক গাড়ীখন লৈ ৰাস্তাৰে গৈ আছে দেখা পালে যে সন্মুখত বহুত মানুহ থিয় দি আছে সৰু সৰু ল'ৰা ছোৱালী তিৰোতা সকলোৱে থিয় দি আছে ৰছী এডাল টানি দিছে ৰাস্তাৰ মাজেৰে ৰছীডাল টানি দি গাড়ীখন ৰখোৱাৰ পিছত কৈছে বিহুৰ চান্দা দিয়ক এইটো এটা বিজতৰীয়া সংস্কৃতি সেইদিনা ৰাস্তাৰে গৈ আছোঁ আমাৰ যিটো বিহু বুলি ক'লে আমাৰ যিটো কিছুমান সম্পদ আছে সাজপাৰ আছে বাদ্যযন্ত্ৰ আছে আমি বহুত সন্মান কৰোঁতো সাজপাৰ যিযোৰ আমাৰ মুগাৰ যিটো সাজপাৰ যথেষ্ট সন্মান কৰোঁ সেই সাজপাৰ পিন্ধি গাড়ীৰ আগত কিবা এটা উৎকট নৃত্য কিছুমান কৰি সৰু সৰু ল'ৰা ছোৱালী অলপ অলপ ডাঙৰ সৰু ডাঙৰ মানে মিক্স এটা গ্ৰুপ তেওঁলোকে চান্দা বিচাৰি আছে ৰছী টানি দিছে বেঞ্চি পাৰি দিছে চান্দা বিচাৰি আছে এনেকুৱা ধৰণৰ কিছুমান কথা আমি দেখা পাওঁ আমাৰ ৰাস্তাই ঘাটে দেখিবলৈ পাওঁ বহুতে এই কথাটো আগতেও উনুকিয়াইছে আজি মই আকৌ উনুকিয়াইছোঁ মই অলপমান আগতে এখন বজাৰলৈ গৈছিলোঁ আমাৰ ইয়াত এখন ভুলকাডবা বুলি সাপ্তাহিক বজাৰ এখন আছে তাত এই বজাৰখনত যেতিয়া মই গৈছিলোঁ ইয়াত আগতেও বিহুৰ আগে পাছেও মই সদায় প্ৰত্যেক সপ্তাহতে যাওঁ বিহুৰ আগতেও যেতিয়া গ'লোঁ বা বিহুৰ মাজতো যেতিয়া গৈছিলোঁ তাত দেখিবলৈ পাইছিলোঁ যে যিখন ভুলকাডবা বজাৰৰ যিখন মেইন গেট আছে সেই গেটত
বহুত সৰু সৰু ল'ৰা ছোৱালী প্ৰায় 7-8 বছৰ 6-7-8 এনেকুৱা ধৰণৰ বয়সৰ বহুত ল'ৰা ছোৱালী থিয় দি হাতত একোখনকৈ চান্দাৰ কাগজ লৈ তেওঁলোকে বজাৰ কৰি অহা মানুহখিনিক মানে হেঁচি ধৰি একেলগে মানে হেঁচি ধৰি 10 টকা বিচাৰিছে, 10 টকা এটা দিয়ক, কিবা এটা দিয়ক, 10 টকা এটা দিয়ক, এনেকুৱা ধৰণৰ মানে কথা মানে সকলো মানুহখিনিৰ লগত কথা বতৰা পাতি আছে। মই দূৰৰ পৰা বহুত সময় চালোঁ। আৰু সেইটো নহয়, অকল এটা পাৰ্টিয়ে নহয়, সেই পাৰ্টিটো অলপমান আগত আৰু এটা পাৰ্টি থিয় দি আছে। তাৰমানে দুখন টোল গেট বুলি ক'লে ভুল হ'ব। এখন টোল গেট আকৌ এখন টোল গেট। বিহু পাতক, আমাৰ কোনো অসুবিধা নাই, কিন্তু বিহু পাতাৰ কাৰণে ইমান ডাঙৰ যৌজা কৰি যেতিয়া আপোনালোকে বিহু পাতিব, আপোনালোকে বাজেটটো মিলাই লওক যে কম বাজেটত কেনেকৈ আমি বিহুখন পাতিব পাৰোঁ। যদি ইমান ডাঙৰেই বাজেট, আমাৰ বিহুটো বিজতৰীয়া কৰাৰ কাৰণে মুগাৰ সম্পদ, মুগাৰ সাজ কাপোৰযোৰ পিন্ধাই সেই ল'ৰা ছোৱালীখিনিক, সৰু সৰু ল'ৰা ছোৱালীখিনিক আপোনালোকে সেই বজাৰৰ, সেই যিখন বজাৰ, মাছৰ বজাৰ, মাংসৰ বজাৰ বহে, য'ত চব্জিৰ বজাৰ বহে, তাতে চান্দা তোলাৰ কাৰণে কিয় লগাই দিলে? সেইটোহে ডাঙৰ কথা হৈছে। সেই সৰু সৰু ল'ৰা ছোৱালীখিনিতো এতিয়াও বুজিয়ে উঠা নাই বিহু কি বস্তু। বিহুৰ লগত তেওঁলোকৰ সম্পৰ্কই নাই চাব গ'লে। যদিও তেওঁলোকৰ হয়তো জন্ম গাঁৱত, কিন্তু তেওঁলোকক হয়তো তেওঁলোকৰ মাক দেউতাকে কিমানখিনি বিহুৰ কথা শিকাইছে মইতো সেইটো নাজানো। আজিলৈকে কিন্তু মোৰ মা দেউতাই মোক বিহুত এনেকুৱা শিকোৱা নাই যে তুমি বিহু এনে বিহুৰ কাৰণে তুমি চান্দা বিচাৰিব লাগিব। তেওঁলোকক বজাৰে বজাৰে চান্দা বিচাৰি পঠাইছে। কেনেধৰণৰ সম্পাদক সভাপতি সেই বিহুৰ সমিতিৰ, কেনেধৰণৰ সম্পাদক সভাপতি তেওঁলোক? এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলক যে তোমালোকে ব্যৱহাৰ কৰিছা বিহুৰ চান্দাৰ কাৰণে, তেওঁলোকে বাৰু ফূৰ্তিতে গৈছে, তেওঁলোকে সেইটো ফূৰ্তিতে গৈছে, তেওঁলোকে নাজানে বিহু কি বস্তু। তেওঁলোকে এটা কথা এতিয়াৰ পৰা শিকি গৈছে, বিহু আহিলে, ভৱিষ্যতে যেতিয়া বিহু আহিব, আমিও ৰাস্তাত ৰছী টানি পইচা খুজিম, বেঞ্চি পাৰি পইচা খুজিম, মুগাৰ মেখেলা চাদৰযোৰ আমি গাত পিন্ধি আমি ৰাস্তাতে নাচি দিম, ৰাস্তাতে পইচা বিচাৰিম, বজাৰৰ দুৱাৰ মুখত আমি পইচা বিচাৰিম, দোকানে দোকানে আমি পইচা বিচাৰিম। এইটোৱে হৈছে আমাৰ বৰ্তমানৰ বিহু, প্ৰকৃত বিহু, বৰ্তমানৰ প্ৰকৃত মানে ছবি। এই যিটো প্ৰকৃত ছবি বৰ্তমান আমাৰ বিহু, আমাৰ নতুন জেনেৰেশ্যনে যিটো ধৰণে আগবাঢ়িছে এই ক্ষেত্ৰত যথেষ্ট দুৰ্ভাগ্যজনক। আৰু যদি এক কথাত ক'বলৈ যাওঁ, মানে যথেষ্ট লজ্জাজনক। তেওঁলোকক এনেকুৱা ধৰণৰ বিহু পাতিবলৈ তেওঁলোকক উদগনি জনাইছে কোনে? আমাৰ দৰে কিছুমান ডাঙৰ মানুহে। তেওঁলোকে বিহু পাতিছে, সম্পাদক সভাপতি হৈছে, আৰু আমাৰ এই কণ কণ ল'ৰা ছোৱালীসকলক তেওঁলোকে ব্যৱহাৰ কৰিছে বিহুৰ চান্দা তোলাত। বজাৰে বজাৰে চান্দা তুলিছে, দোকানত গৈ চান্দা তুলিছে, ৰাস্তাত সেই ভৰ দুপৰৰ সেই ৰ'দত থিয় দি তেওঁলোকে চান্দা তুলিছে। ফূৰ্তি, বিৰাট ফূৰ্তি। 10 টকা এটা উঠিব হাতত, কোনোবা এটা 10 টকা দিব, কোনোবাই গালি পাৰি যাব, কোনোবাই 20 টকা দিব, কোনোবাই গালি পাৰি যাব। সেই গালিটোকে তেওঁলোকে ফূৰ্তি বুলি মানি লয়। তাৰে ভিতৰত আকৌ দুই এটা অবাইচ গালি আছে, দুই এজন আছে অলপমান অবাইচ গালি পাৰি দিয়ে। কোনোবা মানুহে যদি নিদিও বুলি কয় তেওঁক অবাইচ গালি পাৰি দিয়ে। এয়াই বিহু, এয়াই বিহু। মোৰ মানে বিৰাট ক'ব ইচ্ছা যায়, বহুত ডাঙৰ ডাঙৰ ফটা লেকচাৰ মাৰি থকা মানুহবিলাকক সুধিব ইচ্ছা যায় যে এনেকে আমি বিহু ৰক্ষা কৰিব পাৰিম নেকি ভৱিষ্যতে? বিহু ৰক্ষা হ'বনে এনেকে? নতুন জেনেৰেশ্যনটোক যদি আমি চান্দা বিহুৰ কথা বুজাওঁ, তেতিয়াহ'লে আমি 7টা বিহু কিয় কৈ আছোঁ? আমি 8টা বিহু ক'ব লাগে। 8 নম্বৰ বিহুটোৰ নাম আমি চান্দা বিহু নাম দিব পাৰোঁ। গতিকে সেই চান্দা বিহুক লৈ বৰ্তমান আমাৰ জেনেৰেশ্যনক কিদৰে বিপথে পৰিচালিত কৰা হৈছে সেই কথাটো কিন্তু সকলোৱে জ্ঞাত। আৰু সময় থাকোঁতে যদি এই গোটেইখিনি বস্তু আপোনালোকে বন্ধ নকৰে, ভৱিষ্যতে কিন্তু বিহুক লৈ প্ৰত্যাহ্বান আহিবই। আৰু সেই প্ৰত্যাহ্বান বহুত ডাঙৰ প্ৰত্যাহ্বান হ'ব। আৰু বিহু ভৱিষ্যতে অনা অসমীয়াই আহি আমাৰ চোতালত বিহু নাচিব, আৰু আমি অনা অসমীয়াৰ বিহু চাই আমি হাত চাপৰি বজাম। এইটোৱে হৈছে আমাৰ বৰ্তমানৰ বিহুৰ প্ৰকৃত ছবি। কেইদিনমান আগতে আমি দেখিবলৈ পাইছিলোঁ যে বিহুৰ পিঠাও পেকেটত বিক্ৰী হয়।
বিহুৰ পিঠা বনাব নাজানে আজিকালিৰ বোৱাৰীয়ে, আজিকালিৰ ছোৱালীয়ে বিহুৰ পিঠা বনাব নাজানে। কাৰ দায়িত্ব আছিল বিহুৰ পিঠা বনোৱাৰ কাৰণে শিকোৱাটো কাৰ দায়িত্ব? আজিকালিৰ মাক দেউতাকৰে নহয় জানো? নিজৰ বিহু বুলিয়ে পিঠা লাড়ু বনোৱাৰ দায়িত্বটো ঘৰৰ মাক দেউতাকে ল'ৰা ছোৱালী শিকাব লাগে। কিন্তু তেওঁলোকে কৰে কি, পিঠা বনোৱাৰ টানত, লাড়ু বনোৱাৰ টানত বজাৰৰ পৰা দোকানৰ পৰা পেকেটত পিঠা আনে, লাড়ু আনে। মাঘৰ বিহুৰ সময়ত মই দেখিছোঁ মাহ কৰাই যে আছে, মাহ কৰাইও দোকানৰ পৰা আনিছে, 1 পোৱা আনিছে, আধা কেজি আনিছে, 1 কেজি আনিছে। আৰু কেইদিনমান আগতেতো মই আৰু এটা বাতৰিও পাইছিলোঁ যে কোনোবাই বোলে ফেক্টৰীয়ে খুলি দিছে, অনা অসমীয়া কিছুমানে ফেক্টৰী খুলি দিছে। তাৰমানে আমাৰ হাতৰ পৰা পথাৰখনটো গ'লেই, বজাৰখনটো গ'লেই, এতিয়া বিহুটোও যাব। আৰু যাব বুলি ক'লেও ভুল নহয়, অলৰেডি গৈছেই বিহুটো। আমি দামী দামী আৰ্টিষ্ট মাতি আনি বিহু পাতি সাফল্য অৰ্জন কৰা বুলি নিজকে কৈ থাকোঁ, কিন্তু আমি দামী আৰ্টিষ্ট মাতিলে যে আমি বিহু সাফল্যমণ্ডিত কৰা বুলি কৈছোঁ, কিমান দূৰ সত্য? আমি বিহুৰ যিখিনি নিয়ম কানুন আমি মানি চলিছোঁ নেকি? বিহু যেতিয়াই পথাৰৰ পৰা মঞ্চত গৈছিল তেতিয়াই বিহু শেষ। মঞ্চত যোৱাৰ লগে লগে শিল্পীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল, তেতিয়াই বিহু শেষ। মাননিৰ প্ৰতিযোগিতা, এইটো ৰিচেণ্টলি মাননিৰ বিতৰ্ক চলিয়ে আছে। সেই মাননিক লৈ বিতৰ্ক কৰি থাকে, কোনোবাই কোনোবাক মঞ্চত গালি পাৰিছে, অমুক হৈছে তমুক হৈছে। আৰু এটাতো আছেই বিতৰ্ক, সেয়া হৈছে মদাহী বিতৰ্ক। 8টা বিহু কৈছিলোঁতো অলপমান আগতে, আৰু এটা বিহু যোগ কৰি দিয়ক, 9টা বিহু কৰি দিয়ক। এটা হৈছে মদাহী বিহু। আপোনালোকে 7টা বিহু বুলি গম পাইছিল, এতিয়া এটা চান্দা বিহু আৰু এটা মদাহী বিহু, এই দুটা যোগ কৰি 9টা বিহু কৰি দিয়ক, তেতিয়া বহাগ বিহুটো সম্পূৰ্ণ হ'ব। কাৰণ বিহুৰ মঞ্চত তলত মদাহী বিহু এটা উদযাপন কৰা হয়। আৰু এই যিখিনি আমাৰ থলুৱা শিল্পীসকল আছে, গায়িকাসকল আছে, তেওঁলোকক মাতি আনি মদাহীসকলে নিজস্ব বিহু পাতে। তেওঁলোকে যিখিনি গান শুনিব বিচাৰে সেইখিনিৰ কাৰণে জোৰ দিয়ে। অমুক গান শুনিম, হিন্দী গান শুনিম, বিহু নালাগে, বিহু লাগে, অমুক শুনিম তমুক শুনিম। তেওঁলোকৰহে ডিমাণ্ডটো বেছি তাতে। ইয়াত কিন্তু তেওঁলোকে মন পুতি গান নুশুনে, তেওঁলোকে খালি মিউজিক বজাব, তেওঁলোকে নাচিব। সেয়া পেকতে হওক, বাঁহৰ ওপৰতে হওক, বা বৰষুণতে হওক, নো মেটাৰ, তেওঁলোকক মিউজিক লাগে, একদম লাউড মিউজিক বাজিব, তেতিয়া তেওঁলোকে ডেন্স কৰিব। গান কি বাজি আছে, হিন্দী বাজি আছে, বিহু বাজি আছে, কোনো মেটাৰে নকৰে। আমাৰ ভৱিষ্যতটো যদি বচাই ৰাখিব বিচাৰে, এই যে মই অলপ আগতে চান্দা বিহু আৰু মদাহী বিহু দুটা এড কৰি দিলোঁ, এই বিহুবিলাক লাহে লাহে ডিলিট কৰিব আৰম্ভ কৰক। আমাৰ বিহু 7টা বিহুতে সীমিত কৰক। কাৰণ আমাৰ বিহু গৈ গৈ এতিয়া জেঠ মাহো পায়, আৰু জেঠ মাহ পোৱাৰ পিছত সেয়া বহাগী বিদায় নাম দি বহুতে বিহু পাতি থাকে। গতিকে বিহুৰ সেই আমেজটো নোহোৱা হৈ গৈছে। মোৰ ঘৰৰ ওচৰতে মোৰ নিজৰ ঠাইতে বিহু আছে, কিন্তু মোৰ গাত বিহুৰ সেই ফিলটোৱে অহা নাই, কাৰণ সেই আমেজটো শেষ হৈ গৈছে, সীমা চেৰাই গৈছে কিছুমান কথাই। আৰু সেই কথাবিলাক কিন্তু আমাৰ সমাজৰ ডাঙৰ ডাঙৰ মানুহবিলাকে চাই আছে, কিন্তু তেওঁলোকে মাতো নামাতে, আৰু মাত মাতিলে ৰসত পৰিব বুলি ভাবে। গতিকে হয়, ৰসত পৰিব পাৰে, কালি মোকো ৰসত পেলাব পাৰে কোনোবাই এই কথাখিনি কোৱাৰ কাৰণে। গতিকে আপোনালোকে ডাঙা মোজা মানুহ, সকলোৱে জানে, বহুত কথা বুজি পায়। বিশেষকৈ আমাৰ মাক দেউতাকসকলক কৈছোঁ, আপোনালোকে ল'ৰা ছোৱালীক সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ক, এই বিহুৰ লগত পৰিচয় কৰাই দিয়ক। বিহু নাচিবলৈ শিকাওক, ঢোল বজাবলৈ শিকাওক। পৰিৱেশৰ লগত আপোনালোকে মিলি এই কামটো কৰক। আমি ইমান নাজানো, আমি বিহু নাচিব নাজানো, ঢোল বজাবলৈ নাজানো, কিন্তু এতিয়া ৰিয়েলাইজেশ্যন হৈছে যে আমিও শিকিব লাগিছিল। কিন্তু নাজানিলেও আমি কিন্তু ৰীতি নীতিখিনি জানো, আৰু সেই ৰীতি নীতিখিনি কিন্তু আমি ৰাখিছোঁ। আমি বিহু বুলি ক'লে জ্যেষ্ঠজনক আমি সন্মান জনাব জানো, জ্যেষ্ঠজনক আমি বিহুৱান আগবঢ়াই আমি সন্মান জনাওঁ। যিখিনি ঘৰতে আমি পিঠা পনা বনাওঁ, লাড়ু বনাওঁ, ঘৰতে আমি জলপান খাওঁ, এই গোটেইখিনি বস্তু আমি জানো যে এইখিনি বস্তুৱে আমাৰ বিহুৰ ৰীতি নীতি। গতিকে এই বস্তুখিনি
মৰি যাবলৈ নিদিব। এটা খুব ধুনীয়া আৰু এটা সুন্দৰ বস্তু, আমাৰ খুব ধুনীয়া সংস্কৃতি এটা আমাক আমাৰ পূৰ্ব প্ৰজন্মই দি গৈছে আমাক। গতিকে এই বস্তুটো আমি এনেকুৱা ধৰণৰ বিকৃত সংস্কৃতিৰ কাৰণে বিক্ৰী কৰি দিব হয়তো নোৱাৰো। গতিকে সকলোৱে চিন্তা চৰ্চা কৰি এটা ৰিফৰ্ম আনাৰ চেষ্টা কৰক বিহুৰ ক্ষেত্ৰত। কাৰণ ছ'চিয়েল মিডিয়াত দেখোঁ বিহু সুৰক্ষা সমিতি কিবা কিবি, তেওঁলোকৰ এইবিলাক কথা ফাল্টু কথা। তেওঁলোকে আহক, আগবাঢ়ি আহক, আগবাঢ়ি আহি সকলোৱে বিহুৰ ক্ষেত্ৰত অলপমান শিথিল হওক, লাগিলে মঞ্চ বিহুক আকৌ পথাৰলৈ নমাই আনক, বিহু সজীৱ হৈ থাকিব। ধন্যবাদ।